এইটো জুবিন দাৰ নামত লৈছে দেই নাহৰ পুলি জয় জুবিন দা নামত ৰুই দিছো দেই নাহৰ পুলি এটা আজি নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু জুবিন দাৰ জন্মদিন 18 নৱেম্বৰ আৰু মোৰো জন্মদিন 5 নৱেম্বৰ মই নাপাতিলোঁ বাৰু এইবাৰ আৰু অহা বছৰকে পাতিম মোৰ বাৰ্থডে 5 নৱেম্বৰ আৰু জুবিন দাৰ বাৰ্থডেও অহা বছৰকে কিবা এটা কৰিবলৈ চেষ্টা কৰিম বাৰু আৰু জুবিন দা এটা কথা কৈছিল জীয়া থাকোঁতে য'ত নাহৰ পুলি থাকে তাতে জুবিন দা থাকিব বুলি সেইটো কাৰণে আজি মানে জুবিন দাৰ বিশেষ জন্মদিনটো আৰু সেইটো জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে এটা আমাৰ ঘৰত নাহৰ পুলি ৰুম বুলি ভাবিছোঁ আৰু জুবিন দাই কৈছিল নাহৰ পুলি ৰুবৰ কাৰণে ঘৰে ঘৰে আৰু সেইটো কাৰণে এটা নাহৰ পুলি এটা বিচাৰি যাওঁ তাৰপিছত নাহৰ পুলিটো বাৰীৰ চুকৰতে খুব ধুনীয়াকৈ ৰুই দিব লাগিব আৰু তাতে আমাৰ জুবিন দা সদায় জীয়াই থাকিব যেতিয়া নাহৰ পুলিটো দেখিম তেতিয়া আমাৰ জুবিন দা তাতে থাকিব আৰু এতিয়া যাওঁ নাহৰ পুলি বিচাৰি মেলি আনি মেলি খুব ধুনীয়াকৈ ৰুম আৰু শুই উঠি মেলি এতিয়া বাহিৰত আহিলোঁ আমাৰ এইফালে পিক পানী দি আছে পিক মানে আমাৰ ভাগিনৰ কথা কৈছোঁ দেই কি কৈছা নো কেমেৰাটোকে চাই আছে পানী দি এইটো আমাৰ ঘৰৰ আগৰ ৰাস্তাটো ইয়াত এতিয়া পানী দি আছে আৰু এইটো নতুন ৰাস্তাটো গোটেই মাটি চলাব আছে এইখিনিকে মাটি পেলাই থোৱা আছে বাৰীত আৰু এইফালে চুকত দেখিছে নহয় এই চুকতে নাহৰ পুলি এটা ৰুম বুলি ভাবিছোঁ এইটো এটা ভাল লাগিছে এইটো নে এইটো আছিলে এইটো পুলি এইটো ভালে হ'ব ন এইটো জুবিন দাৰ নামত লৈছে দেই নাহৰ পুলি আমাৰ ঘৰৰ ওচৰৰ নাৰ্চাৰী এখন আছিল জুবিন দা মৰাৰ কাৰণে বোলে নাহৰ পুলি দাম হৈ গ'ল ন খুৰা মালিক আগতে 10-12 টকাত বিক্ৰী কৰিছিলে 20 টকা 25 টকা এতিয়া 30 টকা এতিয়া মানে এটা পুলিতে 50 টকা হৈ গ'ল বহুত দাম হৈ গ'ল নাৰ্চাৰীত বিভিন্ন ধৰণৰ ফুল গছ আছে এইখিনি আৰু জুবিন দাই এটা ডাইলগ কৈছিলে যে ফুলবোৰ নিচিঙিবা গছে কষ্ট পায় বুলি কৈছিলে ফুল নিচিঙিব আকৌ দেই আপোনালোকে আৰু এতিয়া যাওঁ ঘৰত গৈ মেলি পুলিটো ৰুই মেলি আকৌ আবেলিলৈ আমাৰ গাঁৱত নামঘৰতে মানে জুবিন দাৰ নামত বাৰ্থডে পাতিব সেইটো আপোনালোকক দেখাম বাৰু ইয়ালি গানটো গাই গৈছে শিক্ষামূলক ভ্ৰমণ গৈছে এতিয়া ঘৰত পালোহি নাহৰ পুলিটো লৈ মেলি আৰু এইটো নাহৰ পুলিটো এতিয়া বাইকৰ পৰা হেৰি কৰি লওঁ তাৰপিছত এই বাৰী চুকত এইডোখৰতে ৰুই দিম বুলি ভাবিছোঁ এই ইয়াতে ৰুই দিব লাগিব পুলিটো ৰ'দ এতিয়া নাহৰৰ পুলিটো ৰুই দিম আৰু ধুনীয়াকৈ জুবিন দাৰ নামত জয় জুবিন দা নামত ৰুই দিছোঁ দেই নাহৰ পুলি এটা আজি জন্মদিনৰ কাৰণে নাহৰৰ পুলিটো থাকিলে আমাৰ জুবিন দা জীয়াই থাকিব যে সেইটো কাৰণে ৰুই দিছোঁ ধুনীয়াকৈ জন্মদিনৰ কাৰণে আজি এইফালে ৰ'দটো পৰি আছে ন একদম খুব ধুনীয়াকৈ সোনকালে ডাঙৰ হ'ব আৰু নাহৰৰ পুলিটো এইটো জুবিন দাৰ নামত ৰুই দিলোঁ এতিয়া নাহৰ পুলি ৰুই হৈ গ'ল আৰু এতিয়া অলপমান পানী চানী ছটিয়াই দিওঁ পুলিটোত যাতে অকণমান ভালকৈ ডাঙৰ হয় আৰু সদায় ৰাতিপুৱা শুই উঠি পানী দিম আবেলি পানী দিম এতিয়া বাকী কাৰ্যসূচী আছে আমাৰ গাঁৱত নামঘৰত আবেলিকৈ 4টামান বজাত জুবিন দাৰ কাৰণে সমজুৱাভাৱে মানে সকলো ৰাইজে মিলি মেলি তাতো যাম আপোনালোকক দেখামগৈ বাৰু ভিডিঅ'টো এতিয়া আপলোড নিদিওঁ পিছত আপলোড দিম আৰু আপোনালোকে সকলোকে অনুৰোধ কৰিলোঁ সকলোৱে এটা নাহৰ পুলি ৰুৱক জুবিন দাৰ নামত আৰু সেই জুবিন দাৰ জীয়াই থাকিবৰ কাৰণে মানে সেই নাহৰ পুলিটোকে আপোনালোকে ভালদৰে মানে জীয়াই ৰাখিব সেইটোৱে অনুৰোধ কৰিলোঁ মোৰ ফালৰ পৰা চালে বুজিবা বুকুৰে ভিতৰত কিহৰ খহনীয়া মন গ'লে দুবাৰা আকৌ বকুন বাকাষতে শুনিব
মাজুলী এজনী ছোৱালীয়ে দুখ পালে। আৰু এতিয়া বাৰ্থডে কাৰণে কেক কাটিবৰ কাৰণে কেকটো আনিলে আৰু এতিয়া সকলো ৰাইজ আহি গ'ল আমাৰ ধুনীয়াকৈ কেক কাটিম সকলোৱে। একদম সৰু সৰু ভাইটি ভণ্টিৰ পৰা একদম ডাঙৰ ডাঙৰ মানুহ সকলোবিলাকে আহিছে। এতিয়া সকলোৱে মিলি কেক কাটিম 53 সংখ্যক জন্মদিন। এইটো আমাৰ জুবিন দাৰ কাৰণে অনা মৰমত কেকটো। হেপী বাৰ্থডে জুবিন দা লভ। এতিয়া কেক কাটিব সময় হৈ গ'ল। Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. দে হ'ব দিয়া। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। অকণমান তুমি হাতে আনা, হাতে আনি পিনে কাক খোৱাবা দিয়া। নিচে কেক কাটি হৈ গ'ল। এতিয়া সকলো মানুহে আহি আছে, কেক খাই আছে। এইফালে কেক খাই আছে, এইফালে বাৰ্থডে কেক চবে খাই আছে দেই। জুবিন দা বাৰ্থডে খালি নাই? এইবিলাক খাই দে। হ'ব এইফালে বাৰ্থডে খুৱাই দিছোঁ দেই। থেংক ইউ। কৃষ্ণ এয়া এটা আহিছে নিয়মটো। হেপী বাৰ্থডে জুবিন দা। জুবিন দা অমৰ হওক। জুবিন দা অমৰ হওক। দিব্যদা খুৱাব খোৱাচোন। এইয়া আমাৰ খোৱা দিবলৈ আহিব। খোৱাটোহে মেইন ন। হৈ যাব। এয়া আমাৰ জুবিন দাৰ বাৰ্থডে নৰালি বজোৱা হৰি মন্দিৰ প্ৰাংগণত তেখেতক আজি আমি বাৰ্থডে শুভেচ্ছা দিছোঁ। তেখেত আজি আমাৰ মাজত নাই, নাথাকিলেও কিন্তু আমি তেখেতক 53 সংখ্যক বাৰ্থডে আজি আমি এই গাঁৱৰ যুৱক যুৱতীসকলে আমি উদযাপন কৰিলোঁ ভালকৈ। এতিয়া বাৰ্থডে কেক চেক কাটি হৈ গ'ল, খালোঁ ধুনীয়াকৈ, সকলো ৰাইজকো খোৱালোঁ, মিলি সকলোৱে খালে। আৰু এয়া জুবিন দা ফটোত ধুনীয়াকৈ কেক সানি দিছোঁ মুখত। জুবিন দা যিহেতু নাই এই পৃথিৱীত, তথাপিও এনেকৈ আমি ধুনীয়াকৈ উদযাপন কৰিলোঁ যিমানখিনি পাৰোঁ। আৰু ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যোনে যোনে নতুনকৈহে ছাবস্ক্ৰাইব কৰি দিব।